गुड इवनिंग डियर स्टूडेंट। आज আমি আৰম্ভ কৰিম থিওৰেম উপপাদ্য 6.5। 6.5 উপপাদ্য কি আছিলে? যদি এটা ত্ৰিভুজৰ এটা কোণ আন এটা ত্ৰিভুজৰ এটা কোণৰ সমান হয় আৰু সেই কোণকেইটা গঠন কৰা বাহুকেইটা সমানুপাতিক, তেন্তে ত্ৰিভুজ দুটা সদৃশ বুলি আমাক দেখাব লাগে। তো এতিয়া আমি কি কৰিম? প্ৰমাণ কৰি দেখুৱাম যে যদি এটা ত্ৰিভুজৰ এটা কোণ আন এটা ত্ৰিভুজৰ আন এটা কোণৰ সমান হয় আৰু এই ত্ৰিভুজৰ লগত মানে যি দুটা কোণ সমান হ'ব, এই কোণৰ লগত সম্পৰ্ক থকা বাহু দুটা সমানুপাতিক হ'ব। এইটো আমাক প্ৰমাণ কৰিব লাগে। তো আমি প্ৰমাণ কৰিম। ফাৰ্ষ্টত আমি দুটা ত্ৰিভুজ আঁকি লৈছোঁ। তো ইয়াত নাম দিম। সাপোজ ইয়াত ধৰিলোঁ এইটো এ, এইটো বি, এইটো চি, এইটো ডি, এইটো ই আৰু এইটো এফ কোণ। তো আমাক কি দিয়া আছে? এইটো আগত আমি লিখি ল'ম যে দিয়া আছে। কি দিয়া আছে? দিয়া আছে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি ই এফৰ ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি এফৰ কি দিয়া আছে? এ কোণৰ সমান সমান ডি কোণ, এ কোণ সমান ডি কোণ। আৰু কি দিয়া আছে? এ কোণৰ সমান সমান ডি কোণ। এ কোণৰ লগত সম্পৰ্ক থকা বাহু কি আছে? এ বি। আৰু কি আছে? এ চি। ইয়াত চোৱা, ডি কোণৰ লগত সম্পৰ্ক থকা বাহু কি আছে? ডি ই আৰু ডি এফ। এই বাহু দুটা কি হ'ব? সমান। এই বাহু দুটা অনুপাত কি হ'ব? সমান হ'ব। তেনেহ'লে আমি লিখিব পাৰোঁ এ বি বাই ডি ই ইকুৱেল টু এ চি বাই ডি এফ। এইটো আমাক দিয়া আছে। ইয়াত নাম দিম ইকুৱেশ্যন নাম্বাৰ 1। তাৰপাছত এইটো আমাক দিয়া আছিল, এতিয়া আমাক প্ৰমাণ কৰিব লাগে। কি প্ৰমাণ কৰিব লাগে? ইয়াত লিখিবা যে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে? ত্ৰিভুজ এ বি চি সিমিলার ত্রিভুজ ডি ই এফ। এইটো আমাক প্ৰমাণ কৰিব লাগে। মানে এ বি চি ত্ৰিভুজ ডি ই ত্ৰিভুজৰ সদৃশ হয়, এইটো আমাক প্ৰমাণ কৰিব লাগে। হ'ব। তো চোৱা, এতিয়া আমি প্ৰমাণ কৰিম। আমাক কি বুলি প্ৰমাণ কৰিব লাগে? সদৃশ বুলি প্ৰমাণ কৰিব লাগে না? তো সদৃশ যদি প্ৰমাণ কৰিব লাগে আমি কি ক'ম? ফাৰ্ষ্টত আমি কংগ্ৰুয়েন্ট প্ৰমাণ কৰিম, মানে সৰ্বসম প্ৰমাণ কৰিম। সৰ্বসম প্ৰমাণ কৰিবলৈ হ'লে আমি কি কৰিম? এ বিৰ সমান এটা বাহু ল'ম। ইয়াত এ বিৰ সমান বাহু ল'ম। সাপোজ ইয়াত লৈছোঁ আমি এ বিৰ সমান, আমি ইয়াত লৈছোঁ সাপোজ ডি পি। ইয়াত এটা বিন্দু ল'লোঁ পি আৰু ইয়াত ল'লোঁ কিউ। এইটো সংযোগ কৰি দিলোঁ। এ বিৰ সমান বাহু লৈছোঁ আমি ডি পি আৰু এ চিৰ সমান লৈছোঁ কি? ডি কিউ। তো আমি ইয়াত লিখিম অংকন। অংকনত আমি কি অংকন কৰিলোঁ? এইখিনি আমি লিখি লওঁ। অংকনত লিখিম আমি যে এ বিৰ সমানকৈ ডি পি আৰু এ চিৰ সমানকৈ ডি কিউ অংকন কৰা হ'ল। আৰু কি কৰিলোঁ আমি? পি কিউ সংযোগ কৰিছোঁ না? আৰু লিখিবা পি কিউ সংযোগ কৰা হ'ল। পি কিউ সংযোগ কৰা হ'ল। এতিয়া ইয়াত আমি এনেকৈ লিখিম, আমি এ বিৰ সমান কি লৈছোঁ? ডি পি। তেনেহ'লে আমি কি লিখিব পাৰোঁ? এ বি ইকুৱেল টু ডি পি এণ্ড আৰু কি লৈছোঁ? এ চিৰ সমান কি বাহু লৈছোঁ? ডি কিউ। তো ইয়াত লিখিবা এ চি ইকুৱেল টু ডি কিউ। ইয়াত এটা নাম্বাৰ দিয়া, ইকুৱেশ্যন নাম্বাৰ 2। এইবাৰ লিখিবা প্ৰমাণ। আমি প্ৰমাণ কৰিম। প্ৰমাণত কি লিখিম? ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি পি কিউ। ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি পি কিউৰ পৰা আমি পাওঁ, কি পাম? এতেকে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি পি কিউৰ পৰা
পাওঁ ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি পি কিউৰ পৰা পাওঁ কি পাওঁ আমি এইফালে চোৱা আমি ইয়াত কি লিখিছোঁ এ কোণৰ সমান সমান ডি কোণ লিখিছোঁ নে নাই আৰু কি লিখিলোঁ এ বিৰ সমান সমান ডি পি আৰু এ চিৰ সমান সমান কি লৈছোঁ ডি কিউ তো ইয়াতে লিখি দিয়া ইয়াত লিখা যে এ বিৰ সমান সমান লৈছোঁ আমি ডি পি আৰু এ চিৰ সমান ল'লোঁ কি এ চিৰ সমান লৈছোঁ ডি কিউ ইয়াতে তোমালোকে লিখিবা ক'ৰ পৰা লিখিলোঁ এইটো ইয়াত লিখিবা ফ্ৰম ইকুৱেশ্যন 2 পৰা হয়নে নাই আৰু কি লিখিম এ কোণৰ সমান সমান কি লিখিব পাৰোঁ এ কোণৰ সমান লিখিব পাৰোঁ ডি কোণ এ কোণৰ সমান লিখিম ডি কোণ এতিয়া চোৱা এ কোণৰ সমান সমান ডি কোণ আৰু বাহু এ বিৰ সমান সমান ডি পি এ চিৰ সমান সমান ডি কিউ তো এতিয়া আমি কি ক'ব পাৰিম যে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি পি কিউ সৰ্বসম মানে কংগ্ৰুৱেণ্ট হয়নে নাই কিয় হয় বাহু কোণ বাহু চৰ্ত মতে এইটো কংগ্ৰুৱেণ্ট হ'ল হয়নে নাই তো আমি কি ক'ব পাৰোঁ যে ত্ৰিভুজ এতেকে ত্ৰিভুজ এ বি চি কংগ্ৰুৱেণ্ট নাইবা সৰ্বসম ত্ৰিভুজ ডি পি কিউ কি চৰ্ত মতে বাই সাইড এংগেল সাইড SAS মতে SAS রুল মতে এটো কি হয় কংগ্ৰুৱেণ্ট হয় সিমিলাৰ হয় সিমিলাৰ নহয় কংগ্ৰুৱেণ্ট হয় নাইবা সৰ্বসম হয় অসমীয়াতকৈ সৰ্বসম ইংলিছতকৈ কংগ্ৰুৱেণ্ট তো এইবাৰ আমি কি লিখিব পাৰোঁ যদি এ বি চি ত্ৰিভুজ ডি পি কিউ ত্ৰিভুজৰ সৰ্বসম হয় কংগ্ৰুৱেণ্ট হয় তেনেহ'লে ইয়াৰ অনুৰূপ কোণবিলাক সমান হ'ব না নাই তেনেহ'লে আমি কি লিখিব পাৰিম বি কোণৰ সমান সমান পি কোণ আৰু চি কোণৰ সমান সমান কি লিখিব পাৰিম কিউ কোণ কিয় যেহেতু এটো সৰ্বসম হ'ল যেহেতু এ বি চি ত্ৰিভুজ আৰু ডি পি কিউ ত্ৰিভুজ সৰ্বসম হ'ল তেনেহ'লে আমি লিখিব পাৰিম বি কোণৰ সমান সমান পি কোণ আৰু চি কোণৰ সমান সমান কিউ কোণ ক'ৰ পৰা এটো কি মতে আমি লিখিব পাৰোঁ CPCT কাৰেস্পন্ডিং পাৰ্ট অফ কংগ্ৰুৱেণ্ট ট্ৰায়াঙ্গেল তো আমি লিখিম বি কোণ ইকুৱেল টু পি কোণ আৰু কি লিখিব পাৰিম চি কোণ ইকুৱেল টু কিউ কোণ কি চৰ্ত মতে ইয়াত লিখিবা বাই CPCT ইয়াত নাম্বাৰ দিয়া ইকুৱেশ্যন নাম্বাৰ দিয়া ইয়াত কিমান হ'ব ইয়াত 2 দিছা ইয়াত দিয়া 3 ইকুৱেশ্যন নাম্বাৰ 3 দি দিয়া হ'ল চোৱা এতিয়া আমি আগত কি লৈছিলোঁ আমাক দিয়া আছিলে কি AB বাই ডি ইকুৱেল টু AC বাই ডি আছিল নে নাই তো এইটো আমি ইয়াত লিখি ল'ম হা ইয়াৰ পৰা আমি সিম্পলিফাই কৰিম আৰু তো আমি লিখি ল'ম নাও AB বাই ডি ইকুৱেল টু AC বাই DF this implies ইয়াৰ প্ৰতিক্ৰম লোৱা ডি টো ওপৰত লোৱা DE by AB equal to DF by AC এটা লিখি দিবা প্ৰতিক্ৰম লৈ হা প্ৰতিক্ৰম কৰি এইবাৰ চোৱা DE আছে না DE ক আমি কি লিখিব পাৰোঁ এইফালে মই ছবিটো দেখাবলৈ চেষ্টা কৰিছোঁ DE বাহু আছে না DE বাহুক আমি DP প্লাছ P লিখিব পাৰোঁ নে নাই পাৰোঁ তো আমি এইটো কৰিম ইয়াত তো আমি ইকুৱেশ্যন 2ত কি পাইছোঁ ইকুৱেশ্যন 2ত চোৱা এবিৰ মান কিমান আছে DP তো আমি এবিৰ ঠাইত কি বহাম ডিপিৰ মান বহাই দিম ওপৰত থাকিল DE বাই এবিৰ ঠাইত আমি কি লিখিব পাৰোঁ DP ইকুৱেল টু DF বাই AC এচিৰ ঠাইত আমি কি লিখিব পাৰোঁ DQ ইয়াত লিখিবা ক'ৰ পৰা লিখিলোঁ আমি ইকুৱেশ্যন 2ৰ পৰা যে ইউজিং ইকুৱেশ্যন 2 আৰু লিখিব এইবাৰ চোৱা আমি ইয়াত দেখাবলৈ চেষ্টা কৰিম DE আছে না DE ক আমি কি লিখিব পাৰোঁ DP প্লাছ P পাৰোঁ নে নাই আৰু DF আছে DF আমি কি লিখিব পাৰোঁ DQ প্লাছ QF তো ইয়াত আমি কি কৰিম
ডিই আছে, ডিই ঠাইত আমি কি লিখিম ডিপি প্লাছ পিই বাই তলত কি থাকিল ডিপি ইকুৱেল টু ডিএফ আছে, ডিএফক আমি কি লিখিব পাৰোঁ ডি কিউ প্লাছ কিউ এফ প্লাছ কিউ এফ বাই তলত কি থাকিল ডি কিউ। এইবাৰ চোৱা যদি আমি হৰণ কৰি দিওঁ ডিপি বাই ডিপি প্লাছ পিই বাই ডিপি ইকুৱেল টু ডি কিউ বাই ডি কিউ প্লাছ কিউ এফক ডি কিউৰে হৰণ কৰা কিউ এফ বাই ডি কিউ। এইবাৰ চোৱা ইয়াত কি থাকিল ডিপিক ডিপিৰে হৰণ কৰিলে কি পাম আমি 1 প্লাছ ইয়াত কি থাকিল পিই বাই ডিপি ইকুৱেল টু ডি কিউ বাই ডি কিউৰে হৰণ কৰিলে কি হ'ব 1 হ'ব, ইয়াক যদি কাটাকাটি কৰোঁ কি পাম 1 পাম 1 প্লাছ ইয়াত থাকিব কি কিউ এফ বাই ডি কিউ। এবাৰ চোৱা ইয়াতো 1 আছে ইয়াতো 1 আছে না, এই প্লাছ 1টো সমান চিহ্নৰ ইফালে আনিলে কি হ'ব -1, নহ'লে প্লাছ 1ৰ পৰা -1 বিয়োগ কৰিলে কি হ'ব 0, তো 0 বহাব নালাগে, তেনেহ'লে আমি কি লিখিব পাৰোঁ পিই বাই ডিপি ইকুৱেল টু কিউ এফ বাই ডি কিউ লিখিব পাৰোঁ নে নাই পাৰোঁ। এইবাৰ চোৱা তেনেহ'লে আমি কি লিখিব পাৰোঁ পি বাই ডিপি ইকুৱেল টু ডি কিউ বাই কিউ এফ বাই ডি কিউ। ইয়াৰ প্ৰতিক্ৰম লোৱা ডিপি ওপৰত যাব, তলত কি থাকিব পিই ইকুৱেল টু কিউ এফ বাই ডি কিউটোৰ ওপৰত যাব ডি কিউ বাই কিউ এফ, চাইডত লিখি দিবা কি কৰিছোঁ আমি প্ৰতিক্ৰম কৰি এইবাৰ চোৱা ডিপি বাই পিই ইকুৱেল টু ডি কিউ বাই কিউ এফ না, ছবিত চোৱা কি দি আছে ডিপি বাই পিই ইকুৱেল টু ডি কিউ বাই কিউ এফ। ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ এই বাহু দুটা সমান অনুপাতত থাকিব, কেতিয়া থাকিব যদি পি কিউ সমান্তৰাল ই এফ হয় নে নাই। এইটো আমি আগত পঢ়িছিলোঁ 6.1 থিয়ৰাম আছিল তোমাৰ, যদি পি কিউ সমান্তৰাল ই এফ হয় তেনেহ'লে ইয়াৰ অনুৰূপ বাহুবিলাক কি থাকিব সমান অনুপাতত থাকিব, আৰু যদি পি কিউ সমান্তৰাল ই এফ হয় তেনেহ'লে কি হ'ব বাহু দুটা সমান অনুপাতত থাকিব। ইয়াত কি দি আছে বাহু দুটা সমান অনুপাতত আছে, তেনেহ'লে এইটো ৰেখা ইয়াৰ সমান্তৰাল হ'ব নে নাই, তেনেহ'লে আমি কি লিখিব পাৰিম পি কিউ সমান্তৰাল ই এফ, তেনেহ'লে ইয়াত আমি কি লিখিব পাৰোঁ পি কিউ দিছ ইমপ্লাইজ পি কিউ সমান্তৰাল ই এফ। এইটো কাৰ পৰা লিখিছোঁ আমি কি ইউজ কৰিছোঁ কাৰ ফৰ্মুলা বাই কনভাৰ্স অফ বিপিটি মানে হ'ল বেচিক প্ৰপৰ্চনেলিটি থিয়ৰাম, নাইবা তোমালোকে কি লিখিব পাৰা থেলছৰ উপপাদ্য বুলি লিখিব পাৰা, যে থেলছৰ উপপাদ্যৰ পৰা থেলছৰ উপপাদ্য ব্যৱহাৰ কৰি, নাইবা তোমালোকে বিপিটিও লিখিব পাৰা যে বেচিক প্ৰপৰ্চনেলিটি থিয়ৰাম, মই মানে সংক্ষেপে লিখিছোঁ বাই বিপিটি। তো চোৱা যদি পি কিউ সমান্তৰাল ই এফ হয় আমি কি লিখিব পাৰোঁ, মই ইয়াতে আঁকি লৈছোঁ হা ত্ৰিভুজটো, মানে ইয়াতে বাৰে বাৰে দেখা অসুবিধা হয়। সাপোজ এইটো ত্ৰিভুজ আছিল ডি ই এফ, এইটো আছিল পি কিউ। এতিয়া যদি পি কিউ সমান্তৰাল ই এফ হয় তেনেহ'লে আমি কি লিখিব পাৰোঁ ক্লাছ 9ত আমি পাইছিলোঁ যদি সাপোজ এইটো ৰেখা এল আৰু এটা ৰেখা আছে এইটো এম, এল ৰেখাডাল যদি এম ৰেখাৰ সমান্তৰাল হয় আৰু এটা ৰেখাই যদি ইয়াক ইণ্টাৰচেক্ট কৰে কটাকটি কৰে তেনেহ'লে ইয়াৰ অনুৰূপ কোণবিলাক কি হয় সমান হয়। সাপোজ এইটো যদি এংগেল 2 হয়, এইটো এংগেল 1 এইটো 2, তেনেহ'লে কি হ'ব এই এংগেল 1 ইকুৱেল টু এংগেল 2 হ'ব। কেতিয়া হ'ব যদি এল সমান্তৰাল এম হয় তেনেহ'লে আমি কি লিখিব পাৰোঁ এংগেল 1 ইকুৱেল টু এংগেল 2। এই কনচেপ্টটো যদি আমি ইয়াত ইউজ কৰোঁ তেনেহ'লে আমি কি লিখিব পাৰিম পি কণ ইকুৱেল টু ই কণ আৰু কিউ কণ ইকুৱেল টু এফ কণ লিখিব পাৰিম নে নাই, তেনেহ'লে ইয়াত আমি কি লিখিব পাৰোঁ পি কণ ইকুৱেল টু
ই কোণ এণ্ড কিউ কোণ ইকুৱেল টু এফ কোণ, এইটো কোণৰ সমান এইটো কোণ হ'ব আৰু এইটো কোণৰ সমান এইটো কোণ হ'ব। এইটো ক'ৰ পৰা লিখিলোঁ আমি, কিয় সমান হ'ব, এইবিলাক কাৰেস্পণ্ডিং এংগেল। ইয়াত লিখিম যে বাই কাৰেস্পণ্ডিং, যেহেতু কারেসপন্ডিং এঙ্গেল এইখানে কি হবে, এইবিলাক সমান হব। ইয়াত একটা নাম্বার দিয়া, এইটো নাম্বার দিলো, আগৰটোত নাম্বার আছিল 3 না, এইটো হ'ব নাম্বার 4। এইবাৰ আমি কি লিখিব পাৰো, ইয়াত চোৱা আমি কি লিখিছো, 3 নাম্বার ইকুৱেশ্যনত আমি কি লিখিছো, 3 নাম্বার ইকুৱেশ্যনত আমি লিখিছো, এইটো 3 নাম্বার ইকুৱেশ্যন, যদি b ইকুৱেল টু p হয় আৰু c ইকুৱেল টু q হয়, হা, আৰু ইয়াত কি পালো আমি, ইয়াত পালো আমি p ইকুৱেল টু e আৰু q ইকুৱেল টু f। এবাৰ ইকুৱেশ্যন 3 আৰু ইকুৱেশ্যন 4 যদি আমি সিম্পলিফাই কৰো, আমি কি পাম, এইফালে চোৱা, থেকে সমীকৰণ 3 আৰু 4 পৰা পাও, সমীকৰণ 3 আৰু 4 পৰা পাও, কি পাম, ইয়াত চোৱা p কোণৰ সমান সমান e কোণ আৰু ইয়াত কি দি আছে, p কোণৰ সমান সমান b কোণ, তেনেহলে এই দুটাক ইমপ্লাইজ কৰিলে কি পাম, b কোণ ইকুৱেল টু e কোণ। মই ইয়াত বুজাই দিছো, আমাৰ 3 নম্বৰত আছিলে b কোণ ইকুৱেল টু p কোণ আৰু ইয়াত কি দি আছে, ইয়াত দি আছে p কোণ ইকুৱেল টু e কোণ, p কেনসেল যাব, গলে কি থাকিব, b ইকুৱেল টু e, তেনেহলে ইয়াত কি লিখিব পাৰো আমি, b কোণ ইকুৱেল টু e কোণ এণ্ড ইয়াত চোৱা q কোণ ইকুৱেল টু কি দি আছে, f কোণ, q কোণ ইকুৱেল টু কি দি আছে, f কোণ, আৰু 2 নম্বৰত দি আছিলে q কোণ ইকুৱেল টু c কোণ, q কোণ ইকুৱেল টু c কোণ, তেনেহলে q কোণ কেনসেল যাব, আমি কি লিখিব পাৰো, c কোণৰ সমান সমান f কোণ লিখিব পাৰো, নাইবা f কোণৰ সমান সমান c কোণ লিখিব পাৰো, তেনেহলে ইয়াত আমি কি লিখিম, c কোণ ইকুৱেল টু f কোণ লিখিব পাৰো। তো ইয়াৰ পৰা আমি কি পালো, ইয়াৰ পৰা আমি কি লিখিব পাৰো, যে b কোণ ইকুৱেল টু e কোণ আৰু c কোণ ইকুৱেল টু f কোণ। এইফালে চোৱা আমাৰ কি আছিলে, তেনেহলে আমি কি দেখালো, যে b কোণৰ সমান সমান e কোণ আৰু c কোণৰ সমান সমান কি f কোণ, এটোতো দিয়া আছে a কোণৰ সমান সমান d কোণ, তেনেহলে আমি কি ক'ব পাৰিম, যে এই ত্ৰিভুজ দুটা সদৃশ, কিয় সদৃশ, অনুৰূপ কোণবিলাক সমান, a কোণৰ সমান সমান d কোণ, b কোণৰ সমান e কোণ আৰু c কোণৰ সমান f কোণ পালো, তেনেহলে আমি কি ক'ব পাৰিম, ত্ৰিভুজ a b c আৰু ত্ৰিভুজ d e f সদৃশ। তো এতিয়া আমি কি ক'ব পাৰিম, যে এতেকে ত্রিভুজ ABC আৰু ত্রিভুজ DEF পৰা পাও, কি পালো আমি, a কোণৰ সমান সমান d কোণ, এটো তো দিয়া আছিল, আৰু কি পালো ইয়াত অলপ আগতে, b কোণৰ সমান e কোণ, b কোণৰ সমান e কোণ আৰু c কোণৰ সমান কি পালো, f কোণ, তেনেহলে আমি কি ক'ব পাৰিম, এতেকে ত্রিভুজ ABC সিমিলার নাইবা সদৃশ ত্রিভুজ DEF, কি শর্ত মতে, বাই এঙ্গেল ক্রাইটেরিয়া মতে। থ্যাংকস ফর ওয়াচিং। গুড ইভিনিং ডিয়ার স্টুডেন্ট, আজি আমি আরম্ভ করিম থিওরেম উপপাদ্য 6.5। উপপাদ্য কি আছিলে, যদি এটা ত্রিভুজৰ এটা কোণ আন এটা ত্রিভুজৰ এটা কোণৰ সমান হয় আৰু সেই কোণকেইটা গঠন কৰা বাহুকেইটা সমানুপাতিক, তেন্তে ত্রিভুজ দুটা সদৃশ বুলি আমাক দেখাব লাগে। তো এতিয়া আমি কি কৰিম, প্ৰমাণ কৰি দেখুৱাম যে যদি এটা ত্রিভুজৰ এটা কোণ আন এটা ত্রিভুজৰ আন এটা কোণৰ সমান হয় আৰু এই ত্রিভুজৰ লগত মানে যি দুটা কোণ সমান হ'ব, এই কোণৰ লগত সম্পৰ্ক থকা বাহু দুটা সমানুপাতিক হ'ব, এইটো আমাক প্ৰমাণ কৰিব লাগে। তো আমি প্ৰমাণ কৰিম।
ফাৰ্ষ্টত আমি দুটা ত্ৰিভুজ আঁকি লৈছোঁ। তো ইয়াত নাম দিম। ছাপ'জ ইয়াত ধৰিলোঁ এইটো এ, এইটো বি, এইটো চি, এইটো ডি, এইটো ই আৰু এইটো এফ ত্ৰিভুজ, এফ কোণ, সৰি। তো আমাক কি দিয়া আছে এইটো আগত আমি লিখি ল'ম যে দিয়া আছে। কি দিয়া আছে? দিয়া আছে, দিয়া আছে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি ই এফৰ ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি এফৰ কি দিয়া আছে? এ কোণৰ সমান সমান ডি কোণ, এ কোণ সমান ডি কোণ। আৰু কি দিয়া আছে? এ কোণৰ সমান সমান ডি কোণ। এ কোণৰ লগত সম্পৰ্ক থকা বাহু কি আছে? এ বি। আৰু কি আছে? এ চি। ইয়াত চোৱা, ডি কোণৰ লগত সম্পৰ্ক থকা বাহু কি আছে? ডি ই আৰু ডি এফ। এই বাহু দুটা কি হ'ব? সমান। এই বাহু দুটা অনুপাত কি হ'ব? সমান হ'ব। তেনেহ'লে আমি লিখিব পাৰোঁ এ বি বাই ডি ই ইকুৱেল টু এ চি বাই ডি এফ। এইটো আমাক দিয়া আছে। ইয়াত নাম দিম ইকুৱেশ্যন নাম্বাৰ 1। তাৰপাছত এইটো আমাক দিয়া আছিল, এতিয়া আমাক প্ৰমাণ কৰিব লাগে। কি প্ৰমাণ কৰিব লাগে? ইয়াত লিখিবা যে প্ৰমাণ কৰিব লাগে, প্ৰমাণ কৰিব লাগে যে, কি প্ৰমাণ কৰিব লাগে? ত্ৰিভুজ এ বি চি সিমিলার ত্রিভুজ ডিই এফ। এইটো আমাক প্ৰমাণ কৰিব লাগে। মানে এ বি চি ত্ৰিভুজ ডিই ত্ৰিভুজৰ সদৃশ হয়, এইটো আমাক প্ৰমাণ কৰিব লাগে। হ'ব? তো চোৱা, এতিয়া আমি প্ৰমাণ কৰিম। আমাক কি বুলি প্ৰমাণ কৰিব লাগে? সদৃশ বুলি প্ৰমাণ কৰিব লাগে না? তো সদৃশ যদি প্ৰমাণ কৰিব লাগে আমি কি ক'ম? ফাৰ্ষ্টত আমি কংগ্ৰুয়েন্ট প্ৰমাণ কৰিম, মানে সৰ্বসম প্ৰমাণ কৰিম। সৰ্বসম প্ৰমাণ কৰিবলৈ হ'লে আমি কি কৰিম? এ বিৰ সমান এটা বাহু ল'ম। ইয়াত এ বিৰ সমান বাহু ল'ম। ছাপ'জ ইয়াত লৈছোঁ আমি এ বিৰ সমান, আমি ইয়াত লৈছোঁ ছাপ'জ ডি পি। ইয়াত এটা বিন্দু ল'লোঁ পি আৰু ইয়াত ল'লোঁ কিউ। এইটোৰ সংযোগ কৰি দিলোঁ। এ বিৰ সমান বাহু লৈছোঁ আমি ডি পি আৰু এ চিৰ সমান লৈছোঁ কি? ডি কিউ। তো আমি ইয়াত লিখিম অংকন। অংকনত আমি কি অংকন কৰিলোঁ? এইখিনি আমি লিখি লওঁ। অংকনত লিখিম আমি যে এ বিৰ সমানকৈ ডি পি আৰু এ চিৰ সমানকৈ ডি কিউ অংকন কৰা হ'ল। আৰু কি কৰিলোঁ আমি? পি কিউ সংযোগ কৰিছোঁ না? আৰু লিখিবা পি কিউ সংযোগ কৰা হ'ল। পি কিউ সংযোগ কৰা হ'ল। এতিয়া ইয়াত আমি এনেকৈ লিখিম, আমি এ বিৰ সমান কি লৈছোঁ? ডি পি। তেনেহ'লে আমি কি লিখিব পাৰোঁ? এ বি ইকুৱেল টু ডি পি এণ্ড আৰু কি লৈছোঁ? এ চিৰ সমান কি বাহু লৈছোঁ? ডি কিউ। তো ইয়াত লিখিবা এ চি ইকুৱেল টু ডি কিউ। ইয়াত এটা নাম্বাৰ দিয়া, ইকুৱেশ্যন নাম্বাৰ 2। এইবাৰ লিখিবা প্ৰমাণ। আমি প্ৰমাণ কৰিম। প্ৰমাণত কি লিখিম? ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি পি কিউ। ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি পি কিউৰ পৰা আমি পাওঁ, কি পাম? এতেকে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি পি কিউৰ পৰা পাওঁ। ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি পি কিউৰ পৰা পাওঁ। কি পাওঁ আমি? এইফালে চোৱা, আমি ইয়াত কি লিখিছোঁ? এ কোণৰ সমান সমান ডি কোণ লিখিছোঁ নে নাই? আৰু কি লিখিলোঁ? এ বিৰ সমান সমান ডি পি আৰু এ চিৰ সমান সমান কি লৈছোঁ? ডি কিউ। তো ইয়াতে লিখি দিয়া। ইয়াত লিখা যে এ বিৰ সমান সমান লৈছোঁ আমি ডি পি আৰু এ চিৰ সমান ল'লোঁ কি? এ চিৰ সমান লৈছোঁ ডি কিউ। ইয়াতে তোমালোকে লিখিবা, ক'ৰ পৰা লিখিলোঁ এইটো? ইয়াত লিখিবা ফ্ৰম
ফ্ৰম ইকুৱেশ্যন 2 পৰা হয়নে নাই। আৰু কি লিখিম, এ কোণৰ সমান সমান কি লিখিব পাৰোঁ, এ কোণৰ সমান লিখিব পাৰোঁ ডি কোণ, এ কোণৰ সমান লিখিম ডি কোণ। এতিয়া চোৱা, এ কোণৰ সমান সমান ডি কোণ আৰু বাহু এ বিৰ সমান সমান ডি পি, এ চিৰ সমান সমান ডি কিউ। তো এতিয়া আমি কি ক'ব পাৰিম যে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি পি কিউ সৰ্বসম মানে কংগ্ৰুৱেণ্ট হয়নে নাই। কিয় হয়, বাহু কোণ বাহু চৰ্ত মতে এইটো কংগ্ৰুৱেণ্ট হ'ল হয়নে নাই। তো আমি কি ক'ব পাৰোঁ যে ত্ৰিভুজ এতেকে ত্ৰিভুজ এ বি চি কংগ্ৰুৱেণ্ট নাইবা সৰ্বসম ত্রিভুজ ডি পি কিউ কি শর্ত মতে, বাই সাইড এঙ্গেল সাইড SAS মতে, SAS রুল মতে এটো কি হয়, কংগ্ৰুৱেণ্ট হয়, সিমিলার হয়, সরি সিমিলার নহয়, কংগ্ৰুৱেণ্ট হয় নাইবা সর্বসম হয়, অসমীয়াত কয় সর্বসম, ইংলিশত কয় কংগ্ৰুৱেণ্ট। তো এবার আমি কি লিখিব পাৰোঁ, যদি এ বি চি ত্রিভুজ ডি পি কিউ ত্রিভুজৰ সর্বসম হয়, কংগ্ৰুৱেণ্ট হয়, তেনেহ'লে ইয়াৰ অনুৰূপ কোণবিলাক সমান হ'ব না নাই। তেনেহ'লে আমি কি লিখিব পাৰিম, বি কোণৰ সমান সমান পি কোণ আৰু চি কোণৰ সমান সমান কি লিখিব পাৰিম, কিউ কোণ। কিয়, যেহেতু এইটো সৰ্বসম হ'ল, যেহেতু এ বি চি ত্ৰিভুজ আৰু ডি পি কিউ ত্ৰিভুজ সৰ্বসম হ'ল, তেনেহ'লে আমি লিখিব পাৰিম বি কোণৰ সমান সমান পি কোণ আৰু চি কোণৰ সমান সমান কিউ কোণ। ক'ৰ পৰা এইটো কি মতে আমি লিখিব পাৰোঁ, CPCT কাৰেস্পণ্ডিং পাৰ্ট অফ কংগ্ৰুৱেণ্ট ট্ৰায়েংগল। তো আমি লিখিম বি কোণ ইকুৱেল টু পি কোণ আৰু কি লিখিব পাৰিম, চি কোণ ইকুৱেল টু কিউ কোণ। কি শৰ্ত মতে, ইয়াত লিখিবা বাই CPCT ইয়াত নাম্বাৰ দিয়া, ইকুৱেশ্যন নাম্বাৰ দিয়া, ইয়াত কিমান হ'ব, ইয়াত 2 দিছা, ইয়াত দিয়া 3, ইকুৱেশ্যন নাম্বাৰ 3 দি দিয়া হ'ল। চোৱা, এতিয়া আমি আগত কি লৈছিলোঁ, আমাক দিয়া আছিলে কি AB বাই ডি ইকুৱেল টু AC বাই ডি দিয়া আছিল নে নাই। তো এইটো আমি ইয়াত লিখি ল'ম হা, ইয়াৰ পৰা আমি চিম্পলিফাই কৰিম আৰু। তো আমি লিখি ল'ম নাও AB বাই ডি ইকুৱেল টু AC বাই DF। This implies ইয়াৰ প্ৰতিক্ৰম লোৱা, DE টো ওপৰত লোৱা, DE বাই AB ইকুৱেল টু DF বাই AC। সাইডত লিখি দিবা প্ৰতিক্ৰম লৈ হা, প্ৰতিক্ৰম কৰি। এইবাৰ চোৱা, DE আছে না, DE আমি কি লিখিব পাৰোঁ, এইফালে মই ছবিটো দেখাবলৈ চেষ্টা কৰিছোঁ, DE বাহু আছে না, DE বাহুক আমি DP প্লাছ P লিখিব পাৰোঁ নে নাই, পাৰোঁ। তো আমি এইটো কৰিম ইয়াত। তো DE সমান সমান লিখিব পাৰোঁ আমি DP এবার আমি কি কৰিম, এই ওপৰত কি থাকিল, সরি DE না, DE বাই AB ইকুৱেল টু DF বাই AC। তো আমি ইকুৱেশ্যন 2ত কি পাইছোঁ, ইকুৱেশ্যন 2ত চোৱা ABৰ মান কিমান আছে, DP। তো আমি ABৰ ঠাইত কি বহাম, DPৰ মান বহাই দিম। ওপৰত থাকিল DE বাই ABৰ ঠাইত আমি কি লিখিব পাৰোঁ, DP ইকুৱেল টু DF বাই AC। ACৰ ঠাইত আমি কি লিখিব পাৰোঁ, DQ। ইয়াত লিখিবা, ক'ৰ পৰা লিখিলোঁ আমি, ইকুৱেশ্যন 2ৰ পৰা, যে ইউজিং ইকুৱেশ্যন 2 আৰু লিখিব। এইবাৰ চোৱা, আমি ইয়াত দেখাবলৈ চেষ্টা কৰিম, DE আছে না, DEক আমি কি লিখিব পাৰোঁ, DP প্লাছ P পাৰোঁ নে নাই, আৰু DF আছে, DF আমি কি লিখিব পাৰোঁ, DQ প্লাছ QF। তো ইয়াত আমি কি কৰিম, DE আছে, DE ঠাইত আমি কি লিখিম, DP প্লাছ PE বাই
তলত কি থাকিল ডিপি ইকুৱেল টু ডিএফ আছে ডিএফক আমি কি লিখিব পাৰোঁ ডিএফক আমি লিখিব পাৰোঁ ডি কিউ প্লাছ কিউ এফ ডি কিউ প্লাছ কিউ এফ বাই তলত কি থাকিল ডি কিউ এইবাৰ চোৱা যদি আমি হৰণ কৰি দিওঁ ডিপি বাই ডিপি প্লাছ পিই বাই ডিপি ইকুৱেল টু ডি কিউ বাই ডি কিউ প্লাছ কিউ এফক ডি কিউৰে হৰণ কৰা কিউ এফ বাই ডি কিউ এইবাৰ চোৱা ইয়াত কি থাকিল ডিপি ডিপিক ডিপিৰে হৰণ কৰিলে কি পাম আমি 1 প্লাছ ইয়াত কি থাকিল পিই বাই ডিপি ইকুৱেল টু ডি কিউ বাই ডি কিউ ডি কিউৰে হৰণ কৰিলে কি হ'ব 1 হ'ব ইয়াক যদি কাটাকাটি কৰোঁ কি পাম 1 পাম 1 প্লাছ ইয়াত থাকিব কি কিউ এফ বাই ডি কিউ এবাৰ চোৱা ইয়াতো 1 আছে ইয়াতো 1 আছে না এই প্লাছ 1 টো সমান চিহ্ন এইফালে আনিলে কি হ'ব -1 নহ'লে প্লাছ 1 ৰ পৰা -1 বিয়োগ কৰিলে কি হ'ব 0 তো 0 বহাব নালাগে তেনেহ'লে আমি কি লিখিব পাৰোঁ পিই বাই ডিপি ইকুৱেল টু কিউ এফ বাই ডি কিউ লিখিব পাৰোঁ নে নাই পাৰোঁ এইবাৰ চোৱা তেনেহ'লে আমি কি লিখিব পাৰোঁ পিই বাই ডিপি ইকুৱেল টু ডি কিউ বাই কিউ এফ বাই ডি কিউ ইয়াৰ প্ৰতিক্ৰম লোৱা ডিপি ওপৰত যাব তলত কি থাকিব পিই ইকুৱেল টু কিউ এফ বাই ডি কিউটো ওপৰত যাব ডি কিউ বাই কিউ এফ সাইডত লিখি দিবা কি কৰিছোঁ আমি প্ৰতিক্ৰম কৰি এইবাৰ চোৱা ডিপি বাই পিই ইকুৱেল টু ডি কিউ বাই কিউ এফ না ছবিত চোৱা কি দি আছে ডিপি বাই পিই ইকুৱেল টু ডি কিউ বাই কিউ এফ ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ এই বাহু দুটা সমান অনুপাতত থাকিব কেতিয়া থাকিব যদি পি কিউ সমান্তৰাল ই এফ হয় না নাই এইটো আমি আগত পঢ়িছিলোঁ 6.1 থিয়ৰাম আছিল তোমাৰ যদি পি কিউ সমান্তৰাল ই এফ হয় তেনেহ'লে ইয়াৰ অনুৰূপ বাহুবিলাক কি থাকিব সমান অনুপাতত থাকিব আৰু যদি পি কিউ সমান্তৰাল ই এফ হয় তেনেহ'লে কি হ'ব বাহু দুটা সমান অনুপাতত থাকিব ইয়াত কি দি আছে বাহু দুটা সমান অনুপাতত আছে তেনেহ'লে এইটো ৰেখা ইয়াৰ সমান্তৰাল হ'ব না নাই তেনেহ'লে আমি কি লিখিব পাৰিম পি কিউ সমান্তৰাল ই এফ তেনেহ'লে ইয়াত আমি কি লিখিব পাৰোঁ পি কিউ দিছ ইমপ্লাইজ পি কিউ সমান্তৰাল ই এফ এইটো কাৰ পৰা লিখিছোঁ আমি কি ইউজ কৰিছোঁ কাৰ ফৰ্মুলা বাই কনভাৰ্স অফ বিপিটি মানে হ'ল বেচিক প্ৰপৰ্চনেলিটি থিয়ৰাম নাইবা তোমালোকে কি লিখিব পাৰা থেলছৰ উপপাদ্য বুলি লিখিব পাৰা যে থেলছৰ উপপাদ্যৰ পৰা থেলছৰ উপপাদ্য ব্যৱহাৰ কৰি নাইবা তোমালোকে বিপিটিও লিখিব পাৰা যে বেচিক প্ৰপৰ্চনেলিটি থিয়ৰাম মই মানে সংক্ষেপে লিখিছোঁ বাই বিপিটি তো চোৱা যদি পি কিউ সমান্তৰাল ই এফ হয় আমি কি লিখিব পাৰোঁ মই ইয়াতে আঁকি লৈছোঁ হা ত্ৰিভুজটো মানে ইয়াতে বাৰে বাৰে দেখা অসুবিধা হয় সাপোজ এইটো ত্ৰিভুজ আছিল ডি ই এফ এইটো আছিল পি কিউ এতিয়া যদি পি কিউ সমান্তৰাল ই এফ হয় তেনেহ'লে আমি কি লিখিব পাৰোঁ ক্লাছ 9ত আমি পাইছিলোঁ যদি সাপোজ এইটো ৰেখা এল আৰু এটা ৰেখা আছে এইটো এম এল ৰেখাডাল যদি এম ৰেখাৰ সমান্তৰাল হয় আৰু এটা ৰেখাই যদি ইয়াক ইণ্টাৰচেক্ট কৰে কটাকটি কৰে তেনেহ'লে ইয়াৰ অনুৰূপ কোণবিলাক কি হয় সমান হয় সাপোজ এইটো যদি এংগেল 2 হয় এইটো এংগেল 1 এইটো 2 তেনেহ'লে কি হ'ব এই এংগেল 1 ইকুৱেল টু এংগেল 2 হ'ব কেতিয়া হ'ব যদি এল সমান্তৰাল এম হয় তেনেহ'লে আমি কি লিখিব পাৰোঁ এংগেল 1 ইকুৱেল টু এংগেল 2 এই কনচেপ্টটো যদি আমি ইয়াত ইউজ কৰোঁ তেনেহ'লে আমি কি লিখিব পাৰিম পি কোণ ইকুৱেল টু ই কোণ আৰু কিউ কোণ ইকুৱেল টু এফ কোণ লিখিব পাৰিম নে নাই তেনেহ'লে ইয়াত আমি কি লিখিব পাৰোঁ পি কোণ ইকুৱেল টু ই কোণ এণ্ড কিউ কোণ ইকুৱেল টু এফ কোণ
এইটো কোণৰ সমান এইটো কোণ হ'ব আৰু এইটো কোণৰ সমান এইটো কোণ হ'ব। এইটো ক'ৰ পৰা লিখিলোঁ আমি, কিয় সমান হ'ব, এইবিলাক কাৰেস্পণ্ডিং এংগেল। ইয়াত লিখিম যে বাই কাৰেস্পণ্ডিং, যেহেতু কারেসপন্ডিং এঙ্গেল এই কারণে কি হবে, এইবিলাক সমান হ'ব। ইয়াত এটা নাম্বার দিয়া, এইটো নাম্বার দিলো, আগৰটোত নাম্বার আছিল 3 না, এইটো হ'ব নাম্বার 4। এইবাৰ আমি কি লিখিব পাৰো, ইয়াত চোৱা আমি কি লিখিছো, 3 নাম্বার ইকুয়েশনত আমি কি লিখিছো, 3 নাম্বার ইকুয়েশনত আমি লিখিছো, এইটো 3 নাম্বার ইকুয়েশন, যদি b ইকুয়াল টু p হয় আৰু c ইকুয়াল টু q হয়, হ্যাঁ, আৰু ইয়াত কি পালো আমি, ইয়াত পালো আমি p ইকুয়াল টু e আৰু q ইকুয়াল টু f। এবার ইকুয়েশন 3 আৰু ইকুয়েশন 4 যদি আমি সিম্পলিফাই কৰো আমি কি পাম, এইফালে চোৱা, থেকে সমীকরণ 3 আৰু 4 পৰা পাও, সমীকরণ 3 আৰু 4 পৰা পাও কি পাম, ইয়াত চোৱা p কোণৰ সমান সমান e কোণ আৰু ইয়াত কি দি আছে p কোণৰ সমান সমান b কোণ, তেনেহলে এই দুটোকে ইমপ্লাইজ কৰিলে কি পাম, b কোণ ইকুয়াল টু e কোণ। মই ইয়াত বুজাই দিছো, আমাৰ 3 নম্বৰত আছিলে b কোণ ইকুয়াল টু p কোণ আৰু ইয়াত কি দি আছে, ইয়াত দি আছে p কোণ ইকুয়াল টু e কোণ, p কেনসেল যাব, গলে কি থাকিব b ইকুয়াল টু e, তেনেহলে ইয়াত কি লিখিব পাৰো আমি, b কোণ ইকুয়াল টু e কোণ, এন্ড ইয়াত চোৱা q কোণ ইকুয়াল টু কি দি আছে f কোণ, q কোণ ইকুয়াল টু কি দি আছে f কোণ, আৰু 2 নম্বৰত দি আছিলে q কোণ ইকুয়াল টু c কোণ, q কোণ ইকুয়াল টু c কোণ, তেনেহলে q কোণ কেনসেল যাব, আমি কি লিখিব পাৰো, c কোণৰ সমান সমান f কোণ লিখিব পাৰো না, নাইবা f কোণৰ সমান সমান c কোণ লিখিব পাৰো, তেনেহলে ইয়াত আমি কি লিখিম, c কোণ ইকুয়াল টু f কোণ লিখিব পাৰো। তো ইয়াৰ পৰা আমি কি পালো, ইয়াৰ পৰা আমি কি লিখিব পাৰো যে b কোণ ইকুয়াল টু e কোণ আৰু c কোণ ইকুয়াল টু f কোণ। এইফালে চোৱা আমাৰ কি আছিলে, তেনেহলে আমি কি দেখালো যে b কোণৰ সমান সমান e কোণ আৰু c কোণৰ সমান সমান কি f কোণ, এটোতো দিয়া আছে a কোণৰ সমান সমান d কোণ, তেনেহলে আমি কি ক'ব পাৰিম যে এই ত্ৰিভুজ দুটা সদৃশ, কিয় সদৃশ, অনুৰূপ কোণবিলাক সমান, a কোণৰ সমান সমান d কোণ, b কোণৰ সমান e কোণ আৰু c কোণৰ সমান f কোণ পালো, তেনেহলে আমি কি ক'ব পাৰিম, ত্রিভুজ এ বি সি আৰু ত্রিভুজ ডি ই এফ সদৃশ। তো এতিয়া আমি কি ক'ব পাৰিম যে এতেকে ত্রিভুজ এ বি সি আৰু ত্রিভুজ ডি ই এফৰ পৰা পাও কি পালো আমি, এ কোণৰ সমান সমান ডি কোণ, এটোতো দিয়া আছিলে, আৰু কি পালো ইয়াত অলপ আগতে বি কোণৰ সমান ই কোণ, বি কোণৰ সমান ই কোণ আৰু সি কোণৰ সমান কি পালো এফ কোণ, এফ কোণ। তেনেহলে আমি কি ক'ব পাৰিম, এতেকে ত্রিভুজ এ বি সি সিমিলার নাইবা সদৃশ ত্রিভুজ ডি ই এফ, কি শর্ত মতে, বাই এঙ্গেল 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 ক্রাইটেরিয়া মতে। থ্যাঙ্কস ফর ওয়াচিং।